ইতিমধ্যে সেকেন্ড মেৰিট লিষ্ট ওলাই গৈছে সমৰ্থ পৰ্টেলত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পাইছে সিহঁতলৈ শুভেচ্ছা থাকিল আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে পোৱা নাই বা সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই সিহঁতে কি কৰিব তো এনেকুৱা বহুত ছাত্ৰ-ছাত্ৰী আছে যিবিলাকৰ নাম অহা নাই সেকেন্ড মেৰিট লিষ্টতো ইয়াৰ পিছত মেৰিট লিষ্ট আৰু নিদিয়ে সেই কাৰণে যিবিলাক ছাত্ৰ-ছাত্ৰী আছে সিহঁতে বহুত চিন্তিত হৈ পৰিছে যে সিহঁতে এতিয়া কি কৰিব এইটো ভিডিঅ'ৰ মাধ্যমেদি মই আপোনালোকক ক'ব বিচাৰিছো যে ভয় নাখাব ইয়াৰ পিছতো স্পট এডমিশন আছে আৰু স্পট এডমিশন কেনেকৈ ল'ব কি ডকুমেন্টছ দিব লাগিব কেতিয়া যাব লাগিব কলেজত কাক এপ্ৰোচ কৰিব লাগিব সবিশেষ এইটো ভিডিঅ'ত কম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব যদি ভাল লাগে প্লিজ লাইক কৰি দিব চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব তেন্তে আপোনালোকে চাব পাৰে এই মেৰিট লিষ্টটো ওলাই আহিছে তো বেলেগ বেলেগ কলেজৰ বেলেগ বেলেগ মেৰিট লিষ্ট হয় আৰু এই নোটিছটোত আপোনালোকে চাব পাৰে ক্লিয়াৰলি লিখা আছে যে আৰু মেৰিট লিষ্ট নোলায় নন সিইউটিৰ কাৰণে সিইউটিৰ কাৰণে ওলাব কিন্তু নন সিইউটিৰ কাৰণে আৰু মেৰিট লিষ্ট নোলায় ডাইৰেক্ট এতিয়া স্পট এডমিশন হ'ব তো এতিয়ালৈকে নোটিছটোত এইটোৱে কোৱা হৈছে যদি আজিৰ দিনটোৰ শেষলৈ কিবা নোটিছ আহে বা আপডেট আহে যে থাৰ্ড মেৰিট লিষ্ট দিব বা কিবা চেঞ্জেছ কৰে তেনে ক্ষেত্ৰত আপোনালোকক জনাই দিয়া হ'ব ভিডিঅ'ৰ মাধ্যমেদি বাৰু যি কি নহওক এতিয়া আলোচনা কৰোঁ যে স্পট এডমিশনটো আপোনালোকে কেনেকৈ ল'ব স্পট এডমিশনৰ কাৰণে আপুনি ডাইৰেক্ট কলেজলৈ যাব লাগিব যদিও আপোনাৰ নাম অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে কলেজত যাব লাগিব আৰু কোন কলেজত যাব সেইটোও কৈ আছোঁ আপোনালোকে সেইকেইটা কলেজতে এডমিশন পাব স্পট এডমিশন পাব য'ত আপোনালোকে কলেজত এপ্লাই কৰিছিলে যদি ইয়াৰ বাহিৰেও বেলেগ কলেজে লয় সেইটো মই ইমান বিশেষ নাজানো তো সেই বিষয়ে মই ইমান আপোনালোকক এছুৰেঞ্চ নিদিওঁ কিন্তু যিমানলৈকে মই জানো যে আপোনালোকে যোন কেইখন কলেজত এপ্লাই কৰিছিলে সেইকেইখন কলেজতহে আপোনালোকে স্পট এডমিশন পাব আৰু স্পট এডমিশন কি ডকুমেণ্টছ লৈ যাব লাগিব সেইটো কৈ আছোঁ যিবিলাকৰ মেৰিট লিষ্টত নাম আহিছে আৰু সিহঁতে যেনেকৈ এডমিশন লৈছে ঠিক তেনেদৰে আপোনালোকৰ এডমিশনটো হ'ব এই স্পট এডমিশনৰ কাৰণে আপুনি যোনখন কলেজত আপোনালোকে এপ্লাই কৰিছিলে সেই কলেজৰ যিটো প্ৰিণ্ট আউট হয় সেই প্ৰিণ্ট আউট কপিটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব প্ৰিণ্ট কৰি উলিয়াই আপুনি কলেজত যাব যোনদিনা স্পট এডমিশন আছে লগতে আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট এডমিট বা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডেৰীৰ দুয়োটাই লৈ যাব আৰু লগতে কাষ্ট চাৰ্টিফিকেট যদি আপুনি ফ্ৰী এডমিশন বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ ইনকাম চাৰ্টিফিকেট আৰু 3 কপি ফটো লৈ যাব লগত আৰু ইয়াৰ বাহিৰেও যদি আপুনি কিবা কোটাত পৰে তেনে ক্ষেত্ৰত কোটা চাৰ্টিফিকেটো আপোনালোকে লৈ যাব পাৰে সেইটো ম্যান্ডেটৰি নহয় যদি আপুনি কোটাত পৰিছে কিবা স্পৰ্টছৰ চাৰ্টিফিকেট আছে বা কিবা আপোনাৰ এনসিসি চাৰ্টিফিকেট আছে সেইকেইটা আপোনালোকে লৈ যাব লাগিব লৈ যোৱাৰ পিছত যিখিনি বাকি প্ৰসেস আছে সেইকেইটা আপোনালোকে গৈ কলেজত সুধি ল'ব কলেজ অনুযায়ী আপোনালোকক কৈ দিয়া হ'ব যে আপোনালোকক কেনেকৈ এডমিশন দিয়া হ'ব তো স্পট এডমিশনৰ দিনা অকণ সোনকালে যাব কাৰণ কিছুমান কলেজত এনেকুৱা হ'ব পাৰে ফাৰ্ষ্ট কাম ফাৰ্ষ্ট সাৰ্ভটো দিয়া হ'ব পাৰে আৰু এতিয়া কওঁ আপোনালোকে যে স্পট এডমিশনটো লোৱাৰ আগত আপোনালোকে এটা বস্তু চাব লাগিব সেইটো অকণ স্মাৰ্টলি আপুনি কলেজটো সিলেক্ট কৰিব লাগিব কাৰণ স্পট এডমিশন গোটেইকেইটা কলেজতে এই কেইদিনতে হ'ব সেইকাৰণে আপোনালোকে অকণ স্মাৰ্টলি কলেজটো সিলেক্ট কৰিব লাগিব দেন আপোনালোকৰ এডমিশনটো হয় তো বৰ্তমান সেকেন্ড মেৰিট লিষ্টৰ এডমিশন হ'ব আৰু এডমিশন হোৱাৰ পিছত যেতিয়া এডমিশন শেষ হৈ যাব সিহঁতে ভ্যাকেন্সি লিষ্ট এটা ওলাব তো আপোনালোকে সমৰ্থ পৰ্টেলত চাব পাৰে মই যদি আপোনালোকক দেখুৱাই দিওঁ স্ক্ৰিনত আপোনালোকে সমৰ্থ পৰ্টেলত গুচি যাব হোম পেজত গুচি যাব তাৰ পিছত ইয়াত 3 লাইন যেটো দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে তললৈ আহিব তললৈ আহাৰ পিছত মেৰিট লিষ্টৰ তলতে এটা ভ্যাকেন্সিজ অপচন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিলে ইয়াত চাব পাৰে ভ্যাকেন্সিজ লিষ্ট নট পাবলিশড মানে এতিয়ালৈকে আপোনাৰ ভ্যাকেন্সি লিষ্টটো ওলোৱা নাই তো যেতিয়া ওলাব তেতিয়া আপোনালোকে যোন কেইখন কলেজত এপ্লাই কৰিছিলে সেই কলেজ কেইটা সিলেক্ট কৰি দিব আৰু সিলেক্ট কৰি দিয়াৰ পিছত আপুনি তাত দেখা পাব যে কোনটো ডিপাৰ্টমেন্টত কিমানটা ভ্যাকেন্সি আছে মানে কিমানটা সিট খালি আছে তো আপুনি যোনটো কোৰ্সত ল'ব বিচাৰিছে তো সেই কোৰ্সটো য'ত সিট বেছি আছে তাত আপোনালোকে সোনকালে গৈ ছাৰ সকলক বা কলেজত এপ্ৰোচ কৰিব ডেফিনেটলি আপোনালোকৰ এডমিশনটো হৈ যাব আৰু ইয়াৰ পিছতো যদি নহয় তেনে ক্ষেত্ৰত আৰু এটা ডেট আছে স্পট এডমিশন ফাইনেল তো সেই স্পট এডমিশনৰ ডেটটো সেম টেকনিক ইউজ কৰি আপোনালোকে যাব পাৰে মই আশা কৰোঁ আপোনালোকৰ এডমিশনটো হৈ যাওক আৰু যদি কিবা ডাউট থাকে মনত তেনে ক্ষেত্ৰত আপোনালোকে মোক কমেন্ট সেকশনত সুধিব পাৰে মই ডেফিনেটলি আপোনালোকক কমেন্টতে এনসাৰ দিয়াৰ ট্ৰাই কৰিম আৰু যদি বিশেষ প্ৰবলেম হয় তেনে ক্ষেত্ৰত আপোনালোকে চেনেল এবাউটত হোৱাটছএপৰ লিংক দিয়া আছে তাত আপোনালোকে ক্লিক কৰি হোৱাটছএপত মেছেজত সুধিব পাৰে তো আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ জয় আই অসম